ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাছ 10ৰ সায়েন্সৰ যিটো স্যাম্পল কোৱেশ্চন পেপাৰ আছে সেই কোৱেশ্চন পেপাৰৰ যিটো চেপ্টাৰ 11 আছে সেইটো আমি আলোচনা কৰিম। এই চেপ্টাৰটো হৈছে মানুহৰ চকু আৰু বাৰেবৰণীয় পৃথিৱী। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ 100% চেপ্টাৰৰ চেপ্টাৰ ৱাইজ MCQ মই আপলোড কৰি থৈছো। তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'বোৰ চাই ল'বা। আৰু তোমালোকৰ সায়েন্স আৰু মেথছৰ কাৰণে প্ৰতিটোৰে চেপ্টাৰৰে মই চেপ্টাৰ ৱাইজ MCQ আপলোড কৰিছোঁ। যিবোৰ MCQ তোমালোকৰ হাফ ইয়াৰলি এক্সামত 99% কুৱেশ্যন কমন আহিছে। গতিকে আশা কৰিছোঁ তোমালোকৰ যিটো প্ৰি বোৰ্ড এক্সাম হ'ব আৰু যিটো তোমাৰ HSLC 2025ৰ যিটো এক্সাম হ'ব সেইটোতো তোমাৰ কমন পৰিব। তো তোমালোকৰ যদি প্ৰতিটোৰে PDF ফাইল লাগে তেতিয়াহ'লে তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। মই হোৱাটছআপ গ্ৰুপৰ QR স্কেন মই মোৰ ইউটিউব চেনেলত কমিউনিটি পোষ্ট কৰি দি থৈছোঁ। তোমালোকে তাতে গৈ জইন হৈ লোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ সায়েন্সৰ 100% MCQ তো আলোচনা কৰা হৈছে। প্ৰতিটো বিষয়ৰে 100% MCQ আলোচনা কৰা হৈছে। লগতে তোমাৰ লং কুৱেশ্যনৰ এনসাৰ আমি আলোচনা কৰিম। অলৰেডি দুটা চেপ্টাৰৰ লং কুৱেশ্যন এনসাৰ আলোচনা কৰা হৈছে। যেহেতু কামৰূপ মেট্ৰ' জিলাত তোমাৰ 16 ডিসেম্বৰৰ পৰা তোমাৰ প্ৰি বোৰ্ড এক্সাম স্টাৰ্ট হ'ব। গতিকে তোমালোকৰ জিলাতো এনেকুৱা টাইমতে স্টাৰ্ট হৈ যাব। তোমালোকে দেৰি নকৰাকৈ ভিডিঅ'বোৰ চাই ল'বা আৰু PDF ফাইল লাগিলে তোমালোকে হোৱাটছআপ গ্ৰুপত মেছেজ কৰিবা। ইয়াতে চোৱা প্ৰথম প্ৰশ্নটোত কি কৈছে। ইয়াতে 128 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা। ইফ এ beam of red light and a beam of violet light are incident at the same angle on the inclined surface of a prism from air medium and produce angles of refraction R and V respectively, which of the following is correct? ইয়াতে তুমি এটা কথা লক্ষ্য কৰা। ইয়াতে তোমাৰ কি কৈছে, ইয়াতে ৰেড লাইট বুলি কৈছে। তো ৰেড লাইটত আমি R বুলি ধৰো আৰু তোমাৰ এটা ভায়োলেট লাইট বুলি কৈছে, মানে তোমাৰ বেঙুনীয়া ৰশ্মি, সেইটো তোমাৰ V হয়। এতিয়া তুমি লক্ষ্য কৰা ইয়াতে তোমাৰ কি কৈছে, এংগল অফ ৰিফ্ৰেকশ্যন। এইটো প্ৰতিহৰণ কোণ কি হ'ব। ইয়াতে চোৱা যিটো ৰঙা ৰং আছে সেইটোৰ কাৰণে প্ৰতিহৰণ কোণ হৈছে R আৰু বেঙুনীয়া ৰঙৰ কাৰণে প্ৰতিহৰণ কোণ হৈছে V। তুমি ইয়াতে কোনটো কনসেপ্ট এপ্লাই কৰিবা। ইয়াতে চোৱা যিটো ৰঙা ৰং আছে সেইটোৰ তোমাৰ তৰংগ দৈৰ্ঘ্য বহুত বেছি হয়। ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য বেছি হয় আৰু যিটো তোমাৰ বেঙুনীয়া ৰং আছে সেইটোৰ তৰংগ দৈৰ্ঘ্য ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্যতকৈ অলপ পৰিমাণে কি হ'ব, কম হ'ব। গতিকে ইহঁতৰ যিটো প্ৰতিহৰণ কোণ হ'ব সেই প্ৰতিহৰণ কোণটো তোমাৰ কি হ'ব, ৰঙাটোৰ বেছি হ'ব আৰু তোমাৰ ভায়োলেটটোৰ কি হ'ব, কম হ'ব। অৰ্থাৎ ইয়াৰ বি নম্বৰ অপশ্যনটো কি আহিব, কাৰেক্ট অপশ্যন আহিব। বুজি পালানে। 129 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াতে কুৱেশ্যনটোত কি কৈছে, ইয়াতে a prism ABC with BC as base is placed in different orientations. A narrow beam of white light is incident on the prism as shown in below. In which of the following diagram after dispersion the third color from the top of the spectrum corresponds to the color of the sky? ইয়াতে চোৱা ইয়াতে তোমাৰ এটা প্ৰিজম লোৱা হৈছে যিটো তোমাৰ ABC হয়, য'ত তোমাৰ BC কি আছে, ভূমি আছে। BCটো ভূমি হিচাপে লোৱা হৈছে আৰু এইটো তোমাৰ বিভিন্ন ধৰণে এনেকৈ তোমাৰ কি কৰা হৈছে, এইটো ৰখা হৈছে। এতিয়া যদি কি কৈছে, এইটোৰ ওপৰত যদি এটা বগা ৰশ্মি পৰে তেতিয়াহ'লে এই প্ৰিজমৰ মাজেৰে আপতিত ৰশ্মিসমূহৰ কোনটো ৰশ্মি তোমাৰ এইটো কি হ'ব, নীলা কালাৰ হ'ব। ইয়াতে তোমাৰ কি কৈছে, স্কাই কালাৰ কথা কৈছে। এইটো মানে স্কাই মানে কি, তোমাৰ আকাশৰ কালাৰ তোমাৰ কি হয়, নীলা হয়। গতিকে কোনটো তোমাৰ কি হ'ব, নীলা হ'ব, সেইটো তোমাৰ সুধিছে। কিন্তু ইয়াতে তোমাৰ চোৱা কালাৰটো কি কৈছে, এইটো তোমাৰ টপ অফ দ্য স্পেক্ট্ৰাম বুলি কৈছে। মানে যিটো ইয়াতে আমি বৰ্ণালী পাম সেই বৰ্ণালীটো তোমাৰ কি কৰিব লাগিব, ওপৰৰ পৰা তললৈ আহিব লাগিব। এইটো ফ্ৰম দ্য টপ, ওপৰৰ পৰা তললৈ আহিব লাগিব। এতিয়া চোৱা তুমি চিম্পল যদি তুমি এনেকৈ যদি ড্ৰ কৰা তেতিয়াহ'লে তোমাৰ এনেকুৱা যদি বগা ৰশ্মি এটা যায় তেতিয়াহ'লে ইফালে তোমাৰ 7টা কালাৰ আহে আৰু সেই 7টা কালাৰ তোমাৰ কি হয়, ভিজিউৰ হয়। এইটো YOR। ইয়াতে এইটো হৈছে তোমাৰ ভায়োলেট, এইটো ইণ্ডিগো, ব্লু, গ্ৰীণ, য়েলো, অৰেঞ্জ আৰু এইটো হৈছে ৰেড। ইয়াতে চোৱা যিটো ব্লু কালাৰ আছে সেইটো তোমাৰ কেই নম্বৰত আছে, এইটো ব্লু কালাৰটো তোমাৰ 3 নম্বৰত আছে। এইটো তোমাৰ কি হৈছে, এইটো বটম টু টপ গৈছে, কিন্তু আমাৰ লাগে কি তোমাৰ এইটো টপ টু বটম লাগে।
য'ত তোমাৰ BC2 কি থাকিব বেছ হিচাপে লৈছে মানে ভূমি হিচাপে লৈছে। তো এই ক্ষেত্ৰত যদি চোৱাত আমি যদি এনেকৈ যদি আমি ওলটাই দিওঁ তেতিয়াহ'লে এনেকৈ যিটো পোহৰ আহিব সেই পোহৰটো তোমাৰ এনেকৈ এইফালে কি হ'ব পাৰ হৈ যাব আৰু এইফালে আহিলে তোমাৰ এইটো কি হ'ব ভিপজোৰ এইটো লটি যাব VIV GY O আৰু কি থাকিব R থাকিব। গতিকে এই ক্ষেত্ৰত তোমাৰ এইটো চা ইয়াতে তোমাৰ কি আহিছে ব্লু আহিছে, ইয়াতেও তোমাৰ 3 নম্বৰত কি আহিছিল ব্লু আহিছিল। গতিকে তোমাৰ এইটো স্কাইৰ যিটো কালাৰ আছে এইটো ব্লু আছে আৰু চোৱা দুইটাতে তোমাৰ সেম আহিছে। গতিকে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব তোমাৰ এইটো 2 নম্বৰটো শুদ্ধ উত্তৰ হ'ব, মানে B নম্বৰ চিত্ৰটো কি হ'ব কাৰেক্ট হ'ব। B নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয়। বুজি পালানে? ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 130 নম্বৰ কুৱেশ্যনটোত কি কৈছে ইয়াতে চোৱা out of the color making the white light which one of the deviate the most while it passes through a prism। এটা প্ৰিজমৰ মাজেৰে যেতিয়া তোমাৰ পোহৰ আপতিত হয় বা পোহৰ বিচ্ছুৰিত হয় তেতিয়াহ'লে কোনটো কালাৰ আটাইতকৈ বেছি তোমাৰ বেকা হয় ডেভিয়েশ্যন হয় কোনটো কালাৰ হ'ব? এইটো তোমাৰ ভায়োলেট হ'ব, যিটো তোমাৰ বেঙুনীয়া কালাৰ থাকে। এইটো চোৱা তোমাৰ এনেকৈ যদি প্ৰিজমৰ মাজেৰে এনেকৈ তুমি যদি পোহৰ পাৰ কৰি দিয়া তোমাৰ আটাইতকৈ বেছি বেকা হ'ব কোনটো? এইটো ভায়োলেট। আৰু আটাইতকৈ কম হয় কোনটো? এইটো ৰঙাটো। কাৰণ কি তোমাৰ ৰঙা ৰঙৰ তৰংগ দৈৰ্ঘ্য আটাইতকৈ বেছি হয়, এইটো লাম্ডা বেছি হয়। তোমালোকে ক্লাছ 9ত পঢ়ি আহিছা লাম্ডা শুনিছে তৰংগ দৈৰ্ঘ্য, আৰু ইয়াৰে লাম্ডা তোমাৰ কি হয় কম হয়। সেইকাৰণে এইটো তোমাৰ কি হয় বেছি বিচ্ছুৰিত হয় মানে বেছি বেকা হয়। গতিকে এইটো B নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 131 নম্বৰ কুৱেশ্যনত কি কৈছে ইয়াতে when light enters the atmosphere it strikes on extremely fine particles which deflect the rays of light in all possible directions, this is due to। এইটো চব পোহৰ যেতিয়া এটা মাধ্যমত এনেকৈ তোমাৰ কি হয় এনেকৈ তোমাৰ আপতিত হয় তেতিয়া ইয়াতে যিবোৰ মাধ্যমৰ কণিকা থাকে সেই কণিকাবোৰৰ মাজত খুন্দা খায় তোমাৰ কি কৰে পোহৰে বেলেগ বেলেগ দিশত তোমাৰ কি কৰে গতি কৰে। এনেকৈ যিবোৰ তোমাৰ পাৰ্টিকলছ থাকে সেইবোৰত তোমাৰ বেলেগ বেলেগ দিশত গতি কৰে। এই পৰিঘটনাটোক আমি কি বুলি কওঁ? এই পৰিঘটনাটো হৈছে তোমাৰ পোহৰৰ বিক্ষেপণ, হয় না? পোহৰৰ বিক্ষেপণ হ'লে কি হ'ব? এইটো স্কেটাৰিং অফ লাইট। এইটো C নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত প্ৰশ্নটো চোৱা এইটো 3 নম্বৰ কুৱেশ্যন হয়, 3 মাৰ্কৰ কুৱেশ্যন হয়। এইটো চোৱা এইটো কিন্তু তোমাৰ কেছ বেছ ষ্টাডি কুৱেশ্যন হয়। এইটো চোৱা তোমাৰ প্ৰথমতে চোৱা প্ৰশ্নটো কি কৈছে তুমি ইয়াতে এইখিনি পঢ়িব লাগিব, তাৰপিছতে তুমি কুৱেশ্যনবোৰৰ আনচাৰ কৰিব লাগিব। ইন এন এক্সপেৰিমেণ্ট এটা পৰীক্ষাত পূজা ইউজড এ ইকুইলেটাৰেল ট্ৰাইংগল গ্লাছ এণ্ড projected a narrow beam of white light source from one side of the surface of the prism। এতিয়া তোমাৰ কি কৈছে চোৱা এটা ইকুইলেটাৰেল এটা ট্ৰাইংগল লৈছে মানে সমবাহু ইকুইলেটাৰেল এনেকুৱা এটা লৈছে ট্ৰাইংগুলাৰ গ্লাছ প্ৰিজম লৈছে আৰু তাৰে মাজেৰে তোমাৰ এনেকুৱা এটা কি কৰিছে একেবাৰে পাতল ৰশ্মি এটা পেলাইছে এটা সাইডত পেলাইছে। সি প্লেসড এ স্ক্রিন আদার সাইড ইয়াতে তোমাৰ এটা কি কৰিছে এনেকৈ স্ক্ৰিন ৰাখিছে এণ্ড চ' মেনি কালাৰ্ছ এপিয়াৰিং এজ পাৰ্টছ অফ দ্য স্ক্ৰিন। তেতিয়াহ'লে তোমাৰ ইয়াতে যেতিয়া তোমাৰ এইটো কি হ'ব এইটো বিচ্ছুৰিত হ'ব, বিচ্ছুৰিত হ'লে ইয়াতে তোমাৰ কেইটা কালাৰ দেখা যাব? 7টা কালাৰ দেখা যাব, কাৰণ এইটো বগা পোহৰত তোমাৰ কি থাকে 7টা কালাৰ থাকে। আৰু সেই 7টা কালাৰ কি হ'ব ভিপজোৰ হ'ব VIV GY O R হ'ব। বাট when she used red light source কিন্তু যেতিয়া তাই কি কৰিছে ৰঙা ৰং ইউজ কৰিছে তোমাৰ আৰু এটা এনেকৈ লৈছে আৰু ইয়াতে তোমাৰ ইউজ কৰিছে কি ইয়াতে তোমাৰ ৰেড, কিন্তু ইয়াতে আছিল হোৱাইট কালাৰ কিন্তু ইয়াতে লৈছে ৰেড কালাৰ। she could only see a red path on the screen আৰু ইয়াতে যিটো স্ক্ৰিন আছিল সেইটোত কেৱল কি দেখা পাইছিল ৰঙা ৰংটোহে দেখা পাইছিল ইয়াতে। Similarly she used a blue and green light of source and could only see one color path on both occasions। এতিয়া তোমাৰ ৰঙা লৈছে তাৰপিছত ব্লুও লৈছে, এনেকৈ তোমাৰ ব্লুটো লোৱাৰ পিছত তোমাৰ ইফালে তোমাৰ কি দেখা পাইছে ব্লুটো দেখা পাইছে আৰু লৈছে তোমাৰ গ্ৰীণ। তো গ্ৰীণটো লোৱাৰ পিছতো তোমাৰ এনেকুৱা কি দেখা পাইছে এইটো গ্ৰীণ আছিল ইয়াতে কেৱল গ্ৰীণে দেখা পাইছে। এই কণ্ডিশ্যনটো বুজি পাইছানে কি কি কৈছে? এতিয়া তোমাৰ কুৱেশ্যন কেইটা চোৱা, কুৱেশ্যন কেইটাত কি কৈছে ইয়াতে 132 নম্বৰ কুৱেশ্যনটো চোৱা কৈছে দি ফেনমেনন that she was trying to demonstrate was তোমাৰ তাই যিটো পৰীক্ষা কৰিব বিচাৰি আছে বা পৰিঘটনা দেখুৱাব বিচাৰি আছে সেইটো আচলতে কি পৰীক্ষা হয় বা কি ব্যাখ্যা কৰিব বিচাৰিছে।
তুমি সেইটো ক'ব লাগে এইটো তোমাৰ কি হয় ডিসপারশন হয় যেতিয়া তোমাৰ প্ৰিজমৰ মাজেৰে পোহৰ এনেকৈ মানে বৰ্ণালীৰ সৃষ্টি কৰে সেইটোক তোমাৰ কি বুলি কোৱা হয় ডিসপারশন বুলি কোৱা হয় অৰ্থাৎ এইটোক হ'ব তোমাৰ কি বিচ্ছুৰণ হ'ব এইটো এ নম্বৰ অপশনটো কাৰেক্ট অপশন হয় ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা 133 নম্বৰ কোৱেশ্চনত কি কৈছে The reason why she could not see any other color when the red light was used was because আৰু তোমাৰ যেতিয়া তোমাৰ কি কৰিছিল এইটো ৰঙা ৰং ইউজ কৰিছিল ৰঙা ৰং ইউজ কৰাৰ পিছত যেটো পৰ্দাত যিখন ৰং দেখা পাইছিল হেতু কেৱল কি আছিল ৰেডে আছিল বেলেগ ধৰণৰ কোনো ৰং দেখা পোৱা নাছিল এটো কিহৰ কাৰণে হৈছিল কাৰণ এটো যেটো ৰঙা ৰং আছে ৰঙা ৰং তোমাৰ হৈছে ইউনিক কালাৰ মানে ৰঙা ৰঙত তোমাৰ কালাৰ থাকে এটা কিন্তু তোমাৰ যেটো হোয়াইট কালার আছে হেতু হৈছে তোমাৰ 7টা কালাৰৰ কি সমাহাৰ হয় গতিকে রেড কালার ইজ মনোক্রোমেটিক এটো বি নম্বৰ অপশনটো কারেক্ট হয় এটো মনোক্রোমেটিক মানে ৰঙা ৰংটোত মাত্ৰ এটাহে কালার থাকে এটো বি নম্বৰ অপশন কারেক্ট অপশন হয় 34 নম্বৰ কোশ্চন কি কৈছে which one of the following can be the correct explanation that Pooja can give to her friend to explain the phenomenon মানে ওপৰত যেটো পৰিঘটনা তোমাৰ সংগঠিত কৰিছিল বা তোমাৰ প্ৰিজম ইউজ কৰিছিল এই পৰিঘটনাটো যদি পূজাই তাইৰ ফ্ৰেণ্ডক দিব বিচাৰে তেতিয়া হলে তোমাৰ কোনটো শুদ্ধ ব্যাখ্যাতেও আগবঢ়াব হেতু দিছে হেতু সুধিছে চোৱা ডিফারেন্ট লাইট ট্ৰেভেলস ফাস্টাৰ ইন দা গ্লাস প্ৰিজম এট ডিফারেন্ট ৰেটস এটো সব বিভিন্ন ধৰণৰ তোমাৰ কি কৰে ৰশ্মিয়ে অতি সোনকালে গতি কৰে বা তোমাৰ অতি শীঘ্ৰে গতি কৰে এটো ডিফারেন্ট ৰেটছত মানে বেলেগ বেলেগ হাৰত এটোতো নহয় এনি লাইট উড ডিসপার্স ইন দা প্রিজম এটো সকলো পোহৰ তোমাৰ প্ৰিজমত কি হয় ডিসপারশন হয় এটোতো নহয় সকলোতো নহব কাৰণ তোমাৰ এটো ৰঙাটো গৈছিল তো ৰঙাই দেখা পাইছিল ব্লুটো গৈছিল তো ব্লুৱে দেখা পাইছিল আৰু গ্ৰীনটো লৈছিল তো গ্ৰীনে দেখা পাইছিল তো ইয়াতে তো কোনো ধৰণৰ ডিসপারশন সংগঠিত হোৱাই নাই সি নম্বৰত কি কৈছে চোৱা Adapter is not available to make a scientific explanation in this case. আমি পাৰো ব্যাখ্যা কৰিব পাৰো যেহেতু তোমাৰ এইবোৰ ইউনি কালাৰ হয় বা এটো মনোক্রোমেটিক হয় সেই কাৰণে ইহতৰ কোনো ধৰণৰ কালাৰৰ আমি বিচ্ছুৰণ দেখা পোৱা নাছিলো ইয়াৰ পিছত ডি নম্বৰ কি হৈছে স্যাৰ ডিফারেন্ট ওয়েভলেংথ ট্ৰেভেল এট ডিফারেন্ট স্পীড ইন দা গ্লাস এটো কারেক্ট হয় এটো স্যার যদি পোহৰৰ যদি তৰংগ দৈৰ্ঘ্য ভিন্ন হলে সিহতৰ তোমাৰ প্ৰিজমৰ মাজেৰে গতিবেগ কি হয় ভিন্ন হয় এটো তোমাৰ কি হয় কারেক্ট অপশন হয় গতিকে ডি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল 135 নম্বৰ কোৱেশ্চনত আহিছো আৰু এটো হেকৰ কোৱেশ্চন আমি অহা ক্লাছত আলোচনা কৰিম চেপ্টাৰ 12 তোমালোকে যদি পিডিএফ ফাইল লাগে সকলোৰে পিডিএফ ফাইল পাবা এটো এমসিকিউ লগতে লং কোৱেশ্চনৰ এনসারও আছে সায়েন্স আৰু ম্যাথছ দুটাৰে আছে ম্যাথছ এন্ড সায়েন্স দুটাৰে আছে তোমালোকৰ পিডিএফ ফাইল লাগিলে WhatsApp গ্ৰুপত জয়েন হোৱা মই কিউআৰ কোড দি দিছো তোমালোকে তাতে গৈ জয়েন হৈ লোৱা 135 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা she also could relate to another natural phenomenon that we observe on rainy humid day as the sun comes out what could be that phenomenon এতে চোৱা যেটো তোমাৰ প্ৰিজমৰ মাজেৰে যেতিয়া ই বগা পোহৰ বা ৰঙা পোহৰ বা গ্ৰীন পোহৰ পাৰ কৰি দিছিল এতে যিবোৰ তোমাৰ বিম দেখা পাইছিল বা যিবোৰ বৰ্ণালী দেখা পাইছিল সেই বৰ্ণালী এই পৰিঘটনাটো আমি এটা প্ৰাকৃতিক পৰিঘটনাৰ লগত আমি কি কৰিব পাৰো তুলনা কৰিব পাৰো সেই প্ৰাকৃতিক পৰিঘটনাটো কি হয় সেই প্ৰাকৃতিক পৰিঘটনাটো হৈছে ৰামধেনু এতে চোৱা যেতিয়া বৰষুণ হলে যিবোৰ পানীৰ টোপাল থাকে সেই পানীৰ টোপালবোৰে প্ৰিজমৰ দ্বাৰা আচৰণ কৰে আৰু প্ৰিজমত প্ৰথমতে প্ৰতিহৰণ হয় তাৰ পিছত আভ্যন্তৰীণ প্ৰতিফলন হয় আকৌ তোমাৰ বিচ্ছুৰিত হয় তাৰ পিছত আকৌ প্ৰতিহৰণ হয় আৰু ইফালে তোমাৰ কি হয় এফালে তোমাৰ ৰেইনবোটো গঠন হয় এটা কথা মনত ৰাখিবা যেটো তোমাৰ ৰেইনবো বা ৰামধেনু গঠন হয় ৰামধেনুটো সদায় সূৰ্যৰ বিপৰীত ফালেহে গঠন হয় এটো তোমাৰ সি নম্বৰ অপশনটো কারেক্ট হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল আশা কৰিছো তোমালোকৰ বহুতখিনি সহায়ক হ'ব ইয়াতে যিবোৰ কোৱেশ্চন আছে সেই কোৱেশ্চনবোৰ কিন্তু বহুত ইম্পৰ্টেন্ট হয় তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে গতিকে তোমালোকে এইবোৰ ইগনোৰ নকৰিবা তোমালোকে ভালদৰে প্ৰেক্টিস কৰা আৰু তোমালোকৰ যেটো ইলেক্ট্ৰিসিটি চেপ্টাৰ আছে ইলেক্ট্ৰিসিটি চেপ্টাৰৰ মই যিবোৰ এমসিকিউ দিছো সেইবোৰ বহুত ইম্পৰ্টেন্ট এমসিকিউ হয় আৰু ইয়াতে যিবোৰ তোমাৰ ইলেক্ট্ৰিসিটি চেপ্টাৰ বা তাৰ পিছৰ যেটো চেপ্টাৰ আছে ইলেক্ট্ৰিক ইন্ডাকশনৰ যেটো চেপ্টাৰ আছে সেই চেপ্টাৰৰ লগত জড়িত তোমাৰ যিবোৰ নিউমাৰিকেলছ আছে বা যিবোৰ অংক আছে সেইবোৰ আমি আলোচনা কৰিম তোমালোকে ভিডিঅবোৰ ৰেগুলাৰলি চাই থাকিবা
আমাৰ টাৰ্গেট হৈছে আমাৰ মেট্ৰিকত 99% পোৱা সায়েন্স আৰু মেথছত। আশা কৰিছোঁ তোমালোকৰ সহায়ক হ'ব। অহা ক্লাছত আমি আলোচনা কৰিম চেপ্টাৰ 12টো। আজিৰ কাৰণে এইখিনিয়ে। ধন্যবাদ।